নিমিষতে চাৰখাৰ থানবান হৈ পৰিল সকলো আধৰুৱা হৈ থাকিল সপোন ৰুহ বাস্তৱে সকলো কাঢ়ি নিলে তামোলপুৰ নাগৰিজুলি সংযোগী পথৰ নোৱাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেইলাৰ আৰু বিহু দলৰ ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ সামাজিক মাধ্যম যোগে অসমৰে এখন পৰিচিত মুখ তামোলপুৰ নাওকাটাৰ নিশামণি হালৈ ভাস্কৰজ্যোতি বিহু দলৰ অন্যতম সদস্য নিশামণি হালৈ থিতাতে নিহত বিহু মাৰি আহিছিল এখন মঞ্চৰ পৰা বঙালীপাৰৰ আনখন মঞ্চলৈ বিহু মাৰিবলৈ গৈ আছিল তেতিয়া নিশা ঠিক 1:30 পৰা 2 বাজি গৈছিল কাল নিশাৰ ৰাজপথত মৃত্যুৰ কিৰিলি এক্সিডেণ্ট হৈছে এনেকুৱা 1:30 মান বজাত আছিল ৰাতি পিছত আমি হাল্লা শুনি পালোঁ চিঞৰে আছে কান্দি আছে পিছত আমি ওলাই আহিলোঁ গাড়ীটো চালোঁ এক্সিডেণ্ট হৈছে বিহু দল আছিল আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে সিহঁতে অলপ লেট হৈছিলে তাৰপিছতে গৈ থকা বুলি ক'লে কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে ভাস্কৰজ্যোতি ক'ত দল আছিল কেনেকৈ আছিল ভাস্কৰজ্যোতি আমাৰ হাৰি ভঙা টিহু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিহু দলটোৰ 11গৰাকী সদস্য তামোলপুৰ ৰঙিয়াৰ চিকিৎসালয়ত শোকাকুল পৰিৱেশ বিহুৰ সাজত তেজৰ চেকুৰা বিহুৱা বিহুতিৰ আঘাতপ্ৰাপ্ত চেহেৰা তামোলো বাঙালীপাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল তাতে আমি কম্পিটিশ্যনৰ লগিন আমি গৈ আছিলোঁ গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে মুখামুখি খুন্দা মই গাড়ীখনত ময়ো আছিলোঁ মানুহ 30জন 32জন তাৰ ওপৰত নাই আৰু বিহু গা মানুহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শিৱানী বৰা নামৰ যুৱতীগৰাকী ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন শিৱানী সম্প্ৰতি বিপদমুক্ত বুলি জনাইছে চিকিৎসকে এনে তেওঁলোক এতিয়া ষ্টেবল আছে যিখিনি আমাৰ ইনভেষ্টিগেশ্যন আৰু হেৰিত কৈছে অলপ কিবা কিবি ফৰেইন বডিজ উনবিলাকত আছে সেইখিনি আমি ৰিএক্সপ্ল'ৰ কৰি চাফ কৰিম বাকী মোৰ হিচাপত এতিয়া বিপদৰ বাহিৰত আৰু এবাৰ যদি চব এইখিনি কৰা হৈ যায় আমি তেওঁক হয়তো ৱাৰ্ডলৈকে শ্বিফ্ট কৰিম বা খুব বেছি একদিনৰ কাৰণে ইয়াতে অবজাৰ্ভেশ্যনত থাকিব এয়া নিশামণিৰ ঘৰখন কোনে কাক বুজাব কোনে কাক সান্তনা দিব শোকত কাতৰ সকলো কান্দি কান্দি দেউতাকে কৈ গৈছে নিশামণিৰ পাহৰিব নোৱাৰা কথাবোৰ সপোন পূৰণ হ'ল তাৰ এটা সপোন পূৰণ হৈছিল তাই নাগাৰা নাম গাব নাগাৰা নাম গাই ৰাইজৰ মাজত জনপ্ৰিয় হ'ব তাই সেইটো এটা আশা আছিল এই মৰ্মে তাই বহুখিনি আমাৰ দৃষ্টিত তাই বহুখিনি আগুৱাই যোৱা বুলি মোৰ এটা ভাৱ হৈছিল কাৰণ আমি য'ত আমাৰ যেতিয়া মাকে নাম গাই আছিল গীতামণি হালৈ আমি সপ্তাহত 3খন 4খন নাম গাওঁ কিন্তু মাইনা যেতিয়া নিশামণি হালৈ নামটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'ল তেতিয়া আমি মাহটোত 30খন নাম গাবলৈ সক্ষম হৈছিলোঁ মোৰ ভাষা নাই আৰু ক'বলৈ মাত্ৰ 25 বছৰীয়া নিশামণি অতি কম সময়তেই সাংস্কৃতিক ক্ষেত্ৰখনত উজ্বলি উঠিছিল বিশেষকৈ নাগাৰা নাম আৰু বিহু নামত বিশেষ দখল আছিল নিশামণিৰ পৰৱৰ্তী বছৰৰ পৰা নিজাকৈ বিহু দল এটাৰ খোলাৰো পৰিকল্পনা কৰিছিল নিশামণিয়ে কৈ
কৈছিল অহা বছৰ আমি বিহু গাব নাযাওঁ, ইয়াতে এটা দল খুলিলাম। বহুত ভাল আছিলে তাইৰ নিচিনা আৰু চাগে আমি নাপামেই আৰু। লাষ্টৰ দিনা তাতে ৰাইজৰ মানুহে কৈছিল যে মাইনা তুমি এভাগে বিহু গীত গাই দিয়া। তাৰপিছত বায়ে বিহু গাই দিছিলে আৰু চবে কৈছিলে যে আমি এনেকুৱা নাম কেতিয়াও দেখা নাছিলো যে এখন ফিল্ডতে মাক দেউতাক দাদীয়েক চবে নাম গায়। তেওঁ সৰুৰ পৰাই তাৰমানে যিটো নাচ গানৰ প্ৰতি এটা ৰাপ ইণ্টাৰেষ্ট সেইটো আছিল। গতিকে ঠিক আজি তেওঁৰ বয়স খুব সৰু ছোৱালী, 25 বছৰ বয়স, আৰু এই 25 বছৰত তেওঁ সৰুৰ পৰাই কিন্তু বিহু হওক, বিহু নাচিয়ে মৃত্যুৰ আগমুহূৰ্ততে বিহু তেওঁ পৰিৱেশন কৰিলে। অকল তেওঁৰ প্ৰতিভা বুলি ক'লে অকল বিহুৱেই নহয়, আজি এবছৰ আগত তেওঁ নাগাৰ নামত জগতত ভৰি দিছে আৰু এবছৰত আপোনাৰ তেওঁ যথেষ্টখিনি ৰাইজৰ মৰম আদৰ পাইছিল। সকলো সপোন সপোন হৈয়ে ৰ'ল। নিশামণিৰ অকাল মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ অনুৰাগী, আত্মীয় স্বজন, চুবুৰীয়া সকলো। ভাস্কৰজ্যোতি বিহুদল টিহুৰ হাৰিভাঙাৰ ৩৫ বছৰ পুৰণা বিহুদল। শোকস্তব্ধ হাৰিভাঙাবাসীয়ে এতিয়া বাতিল কৰিছে ৭১ সংখ্যক হাৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী। হাৰিভাঙাৰে ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ যোৱা নিশা যি দুৰ্ঘটনাত পতিত হৈ এগৰাকী শিল্পী আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থাকিব লগা হ'ল। তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাই আজিৰ দিনটোৰ সমূহ কাৰ্যসূচী আমি ৰাজহুৱাভাৱে ঘোষণা কৰিলোঁ যে আজি সমূহ কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। ইতিমধ্যে ট্ৰেইলাৰখনৰ চালক সুৰজিৎ সিঙক আটক কৰিছে আৰক্ষীয়ে। তদন্ত আৰম্ভ হৈছে আচলতে কাৰ দোষৰ বাবে জীৱন হেৰুৱাবলগীয়া হ'ল প্ৰতিভাশালী নিশামণিয়ে। চালকৰ অমনোযোগিতা, দ্ৰুত বেগ নে অন্য কিবা? সকলোৱে জানিব বিচাৰিছে দুৰ্ঘটনাৰ কাৰণ। চিৰশান্তি পাওক নিশামণিৰ বিদেশ আত্মাই। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।